অন্য এটা ভাল খবৰ লৈ আহিছোঁ DEE আছাম ৰিক্ৰুইটমেণ্ট 2025 10,673টা LPN UP টিচাৰ পোষ্ট অনলাইন আবেদনৰ বিজ্ঞাপন ইতিমধ্যে মুকলি কৰা হৈছে। ইয়াতে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা এই বিজ্ঞাপনটো মুকলি কৰা হৈছে। যিসকলে আপাৰ প্ৰাইমেৰী বা লোৱাৰ প্ৰাইমেৰীৰ বাবে অপেক্ষা কৰি আছিলে অনলাইন আবেদনৰ তাৰিখ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হ'ব, ইতিমধ্যে বিজ্ঞাপন মুকলি কৰা হৈছে। ভিডিঅ'টো শেষলৈকে চাই থ'ব, সকলোখিনি বুজি পাই যাব। ইয়াতে নেম অফ পোষ্টৰ লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী টিচাৰৰ বাবে বিজ্ঞাপনটো মুকলি কৰা হৈছে। ইয়াতে নাম্বাৰ অফ পোষ্টৰ সংখ্যা 10,673টা পোষ্টৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে। ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চি লোৱাৰ প্ৰাইমেৰী LP টিচাৰৰ বাবে আপডেটত কিমান ভেকেঞ্চি আছে সেইটো এতিয়ালৈকে মেনশ্যন কৰা নাই, আৰু আপাৰ প্ৰাইমেৰী UP টিচাৰৰ বাবে যিটো ভেকেঞ্চি আছে ছেপাৰেটকৈ সেইখিনি এতিয়ালৈকে এনাউন্স কৰা নাই। যেতিয়া আহিলে পে স্কেলটো ইয়াতে দিয়া হ'ব 14,000ৰ পৰা 70,000 পৰ্যন্ত ইয়াতে পে স্কেলটো দিয়া হ'ব, আৰু গ্ৰেড পে আৰু এলাউন্স এডমিশ্যন এজ পাৰ দ্য আছাম চাৰ্ভিচ ৰিজাৰ্ভেশ্যন অফ পে এটেণ্ডেণ্ট ৰুলছ 2019 যি ৰুল আছে সেইমতে ইয়াতে এনাউন্সটো দিয়া হ'ব। ইয়াতে নেম অফ অৰ্গেনাইজেশ্যন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা যি মুকলি কৰা হৈছে। ইয়াতে DEE LP UP টিচাৰ ৰিক্ৰুইটমেণ্ট হয়, আৰ্টিকলটো ইয়াতে দিয়া হৈছে। ইয়াতে এজৰ লিমিটটো ইয়াতে দিয়া হৈছে। ইয়াতে ৰিকুৱাৰ্ড আপোনালোকৰ বেলেগ হ'ব এজৰ লিমিটটো, আৰু টিচিং এক্সপিৰিয়েঞ্চটো ইয়াতে থাকিব লাগিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে দিয়া হৈছে। ইয়াতে দ্য ৰিকুৱাৰ্ড একাডেমিক এণ্ড প্ৰফেশ্যনেল qualification for eligibility will be as per NCET norms as well as extending gov rules and conditioner ফালৰ পৰা এইখিনি দিয়া হৈছে। কাৰেণ্ট এমপ্লয়ী ষ্টেটাছ ইয়াতে দিয়া হৈছে। The candidate as on 30 September 2025 must be working as a contractual and state pool teacher under সমগ্ৰ শিক্ষা আছামৰ ফালৰ পৰা ইয়াতে দিয়া হৈছে। টিচিং এক্সপিৰিয়েঞ্চো ইয়াতে দিয়া হৈছে। দ্য কেণ্ডিডেট মাষ্ট কমপ্লিট মিনিমাম 3 years কণ্টিনিউৱাছ ছাৰ্ভিচ এজ অন 30 September 2025 কণ্ট্ৰেকচুৱেল এণ্ড ষ্টেট পুল টিচাৰ আণ্ডাৰ SSA মানে সমগ্ৰ শিক্ষা আছামৰ ফালৰ পৰা কণ্ট্ৰেকচুৱেল ৱাইজ 3 years মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে ইয়াতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব আৰু আবেদনৰ অন্তিম তাৰিখ ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ দিয়া হৈছে 8 নৱেম্বৰৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব, আৰু লাষ্ট ডেটটো 30 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত অনলাইন আবেদন প্ৰক্ৰিয়া কৰিব লাগিব। ইয়াতে অনলাইন এপ্লিকেশ্যনটো ইয়াতে এতিয়ালৈকে ক্লিক হোৱা নাই। অধিক তথ্য জানিবৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনি এডভাৰটাইজমেণ্ট ডিটেইলছত চাব। ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াতে কাহিলীৰ পৰা গুৱাহাটী 19ৰ ইয়াতে DEE.assam.gov.in আহি পিনি ভিজিট কৰি পিনি সকলোখিনি তথ্য পাই যাব। এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ ইয়াতে সকলোখিনি তথ্য পাই যাব। ইয়াতে গ্ৰেড পে আৰু আপোনালোকৰ যি বেচিক পে আছে সেইখিনি সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে কণ্ডিশ্যন ফৰ ৰিক্ৰুইটমেণ্ট সকলোখিনি তথ্য কৈ দিয়া হৈছে। এইখিনি আপোনালোকে চাই ল'ব পাৰে। যদিহে আপোনালোকে অধিক তথ্য জানিবৰ বাবে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি চাই ল'ব পাৰে। যিসকল ৰৈ আছিলে DEE LP UP টিচাৰৰ বাবে আছাম সকলৰ বাবে এটা ভাল খবৰ, আপোনালোকে এইখিনি পদৰ বাবে এপ্লাই কৰিব পাৰে, আৰু এপ্লাই আবেদনৰ অন্তিম তাৰিখ 30 নৱেম্বৰৰ ভিতৰত আবেদন প্ৰক্ৰিয়াটো কৰিব লাগিব। ইয়াতে যেতিয়া অফিচিয়েল ৱেবছাইটত সম্পূৰ্ণখিনি যেতিয়া এপ্লিকেশ্যন লিংকটো খোল খাব তেতিয়া আপোনালোকক সকলোখিনি তথ্য ভালদৰে পাই যাব। এতিয়া কেৱল বিজ্ঞাপনটোহে মুকলি কৰা হৈছে। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।